हेलो गाइज गुड मॉर्निंग जेहेतु आपलोगे ट्रेनिंगत जोनखिनि कैंडिडेट যাব ट्रेनिंगत जोৱা कैंडिडेटर কাৰণে অফিशियली नोटिस আহি গল नोटिसत কি বস্তু নিব লাগিব কি নিব লাগিব সকলোখিনি আহি গল যেহেতু এতিয়া আপোনালোক এমএফসি মানে কি মেডিকেল ফিটনেস সার্টিফিকেট বিষয় উলে আছে সো মেডিকেল ফিটনেস সার্টিফিকেট নিব লাগিব না নালাগে তাৰ ওপৰত জনাম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আপোনালোকে সকলোখিনি গম পাব যেহেতু এতিয়া অফিशियली नोटिस আহি গল কি বস্তু নিব লাগিব আপোনালোকক মই এই ভিডিওটো জৰিয়তে সকলোখিনি জনাই আছো আপোনালোকে সম্পূৰ্ণ চালে গম পাব সো আৰু এটা কথা মেডিকেল ফিটনেস সার্টিফিকেটৰ কথা কৈছে মেডিকেল ফিটনেস সার্টিফিকেট নিব লাগিব না নালাগে হেতু বিষয় আপোনালোকক জনাই আছো ভিডিওটো সম্পূৰ্ণ আপোনালোকে ওয়াচ কৰিব তো গাইস এখনে আপোনালোকৰ নটিছখন চাই লগ ইয়াত আপোনালোকৰ ফিজিক্যাল ফিটনেসৰ কাৰণে আপোনালোকৰ এমএফসি মানে মেডিকেল ফিটনেস সার্টিফিকেটৰ কথা কৈছে যিখন আপোনালোকৰ ইউনিট হস্পিটেল বা যিকোনো মানে আপোনালোকৰ লোকেল হস্পিটেল বা তেনেকুৱাৰ পৰা আপোনালোকে লৈ যাব পাৰে আৰু আপোনালোকৰ হেখন আপোনালোকে নিনিলেও হ'ব যেহেতু মই কৈছো আপোনালোকে তাতো আপোনালোকে হেখন বনাই লব পাৰিব বনাই মানে কি আপোনালোকে তাত মেডিকেলৰ কাৰণে লৈ যাব তেতিয়াও হৈ যায় আপোনালোকে সেই কথাটো মই জনাই দিলো আৰু আপোনালোকে কি নিব লাগিব কি নিব লাগিব হেতু আপোনালোকৰ বেছিকৈ ইম্পৰ্টেন্ট হৈ আছে সো আপোনালোকে প্ৰথম হোৱাইট বেডশিট আপোনালোকে দুখন নিব হোৱাইট বেডশিট মানে যোনখন বেড হোৱাইট বেডশিট দুখন নিব গাৰু হোৱাইট কভাৰ গাৰু নিব আপোনালোকে হোৱাইট কভাৰ লৈ যাব গাৰু হোৱাইট কভাৰ এটা নিব তাৰ পিছত আপোনালোকে হোৱাইট মুছৰি মানে যিখন আঠুৱা বুলি কয় আঠুৱাখন লৈ যাব আৰু আপোনালোকে হোৱাইট আঠুৱাখন লৈ যাব তাৰ পিছে আপোনালোকে ব্ল্যাঙ্কেটৰ কথা কৈছো ব্ল্যাঙ্কেট নীলা যিখন ব্লু নীলা ব্ল্যাঙ্কেট আপোনালোকে দুখন নিব তাৰপিছত হোলডল যিটো হোলডল বুলি কয় হোলডল এটা লৈ যাব তাৰ পিছতে আপোনালোকে নিব লাগিব টৰ্চ লাইটৰ লগতে আপোনালোকে প্লাষ্টিক বাকেট মানে আপোনালোকৰ বাল্টিং আপোনালোকে দুটা নিব লাগিব বুজিছে নহয় বাল্টিং দুটা নিব লাগিব তাৰ বাহিৰে আপোনালোকে মগ নিব লাগিব মগ যেটো আপোনালোকৰ মগ নিব তাৰপিছত চামুচ নিব তাৰ পিছত আপোনালোকে মগৰ পিছত আপোনালোকে খাবৰ কাৰণে মই কৈছিলো যেটো থালি নিব মানে থালি মানে কাঁহী এখন লৈ যাব তাৰ পিছত আপোনালোকে বাটি নিব বাটি নিব তাৰপিছত চামুচ নিব হোৱাইট টি-শাৰ্ট দুটা কথা কৈছিলো হোৱাইট টি-শাৰ্ট দুটা লৈ যাব হোৱাইট হাফ পেন্ট দুটা লৈ যাব তাৰ পিছত আপোনালোকে হোৱাইট লং পেন্ট ছোৱালীৰ কাৰণে ছোৱালীয়ে ভিলাকে আপোনালোকে হোৱাইট লং পেন্ট দুটা লৈ যাব তাৰ পিছত কৈছিলো জোতা কথা কৈছিলো হোৱাইট জোতা আপোনালোকে দুযোৰ লৈ যাব হোৱাইট জোতা এযোৰ তাৰ পিছত আপোনালোকে ৰেড মানে কি খাকি কালাৰৰ নিচিনা ৰেড জোতা লৈ যাব ৰেড যোনটো পিটি শুজ বুলি ক'ব পিটি শুজ লৈ যাব পিটি শুজ নহলেও হ'ব বাৰু পিটি শুজ নহলে ৰেড জোতাকে লৈ যাব আপোনালোকে বুজিছা নহয় আৰু নিজৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকে এযোৰ জোতা নিবলৈ দিছিলো যেহেতু স্পৰ্টছ জোতা লৈ যাব তাৰ পিছত আপোনালোকে পেন যেটো পেন এখনে আৰু বহি এখনে নিবলৈ নাপাহৰিব বুজিছানে পেন আৰু বহিও লাগিব আপোনালোকক কৈ দিছো আৰু এক্সাৰসাইজৰ কাৰণে আপোনালোকে বহি দুখন লৈ যাব বহি মানে কি খালি ব্ল্যাঙ্ক বহি আপোনালোকে দুখন লৈ যাব বুজিছা নহয় সো আপোনালোকে তাৰ বাহিৰে সেভিংস কিট যেটো আপোনালোকে দাড়ি কাটা সেভিংস কিটটো লৈ যাব লগত তো গাইস মানে আপোনালোকে এইখিনি বস্তু আপোনালোকে কেৰি কৰিব লাগিব বুজিছানে কেৰি কৰিবই লাগিব এইখিনি বস্তু কেৰি কৰিবৰ কাৰণে আপোনালোকক যেহেতু অফিচিয়ালি নটিচ এখনে হয় আপোনালোকৰ এইখিনি বস্তু আপোনালোকে কেৰি কৰিলে আপোনালোকৰ কোনো চিন্তা নাই মানে তাত কোনো অসুবিধা নহয় মানে বুজিছে নহয় মেডিকেল ফিটনেস সার্টিফিকেট নিনিলেও হ'ব যেহেতু ইউনিট বা হেৰিপা লৈ যাব দিছে কিন্তু মোৰ মতে নিনিলেও হ'ব যেহেতু আমিও নিয়া নাই আৰু বহুত নেক্সট যিমানটা বেচ কৈছে বেচকেটাও নিয়া নাই কাৰণ নিনিলেও আপোনালোকৰ তাত মেডিকেল ফিটনেস মানে কি সার্টিফিকেট মানে কাৰণে আপোনালোকৰ মেডিকেললৈ লৈ যায় মেডিকেলত চেকআপ কৰে সো আপোনালোকৰ আগতে কৈছে মেডিকেল কেনেকুৱা হয় যেটো বস্তু কলুৱে আপোনালোকে গম পাইছে আগৰ ভিডিওত আছে মোৰ মেডিকেল আপোনালোকৰ যেটো চেক কৰায় মানে কি আপোনালোকে জয়েন কৰাৰ পিছত সো হেতু মেডিকেলৰ ফিটনেস সার্টিফিকেট তাতে ওলাই যাব আপোনালোকে ইমান চিন্তা কৰিব নালাগে মেডিকেলৰ ফিটনেস সার্টিফিকেট নিনিলেও আপোনালোকে তাত উলিয়াই ল'ব আৰু ডকুমেন্টছ কি নিব লাগে আপোনালোকে সকলোখিনি গম পালে নহয় সো আজি ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে ভাল লাগিলে যদি লাইক কৰিব কমেন্ট কৰিব ইমান কৰিলে হ'ব আৰু যেহেতু মই বহুত ডিউটিত আহিছো বিশ্বনাথ চাৰিআলি তেজপুৰ সো মানে মই বহুত বিজি হৈ গলো বুজিছানে আগৰ নিচিনা মই ফ্ৰী নহয় এবাৰ মই ইউটিউবত ভালদৰে ভিডিও বনাব পৰা নাই সো ভাল লাগিলে লাইক কৰিব ভিডিওটো ধন্যবাদ